হেল্ল' এভৰিৱান, কেনে খবৰ খাতি চবৰে? আই থিংক চবে ভালে আছা। আৰু জনে জনে মোক চিনি পোৱা বহুত বহুত ভাল কথা। আৰু জনে জনে চিনি পোৱা, মোৰ নাম হৈছে নৱ অৱস্থাৰ আলী আৰু মই এই চেনেলটোত ছায়েন্স আৰু মেথছ পঢ়াওঁ। এটা এটাকৈ নতুনকৈ ভিডিঅ' দি আছোঁ। তো চবকে এটা ৰিকুৱেষ্ট যে ভিডিঅ'টো ভাল যদি লাগে তেতিয়াহ'লে অলপ লাইক শ্বেয়াৰ কৰি দিবি, নিজৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবি, ঠিক আছে? তো একদম কথিত ভাষাত মানে গাঁৱলীয়া ষ্টাইলত মই পঢ়াওঁ আৰু একদম যোনগিলা চলি একেবাৰে বুজি নাপায় সিহঁতে অলপ চলপ বুজি পায়। তো ভাই চা, চবচে ফাৰ্ষ্ট কথা এইটো যে জনে জনে ভিডিঅ'টো চাৱা আৰম্ভ কৰিছে, তহঁতে এটা বহী আৰু এটা কলম লৈ কিনে ভিডিঅ'টো চাৱা আৰম্ভ কৰ। আৰু এই ভিডিঅ'টো যি মই পঢ়াই যাওঁ সেই বস্তুখিনি তহঁতে বহীত নোটছ বনাই যাবি লগে লগে। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তই চেপ্টাৰটো একবাৰ পঢ়িব লাগিব। কাৰণ তই চেপ্টাৰ নপঢ়াকৈ মানে এই ভিডিঅ'টো চাই লাভ নাই। এই চেপ্টাৰটোৰ নাম কি বোলে? এই চেপ্টাৰটোৰ নাম হৈছে জীৱৰ মৌলিক একক। তো চবচে ফাৰ্ষ্ট আমি চেপ্টাৰটোৰ নামটোৱে বুজিব চেষ্টা কৰোঁ নে কি কওঁ? চবচে ফাৰ্ষ্ট চেপ্টাৰটোৰ নামটোৱে বুজিব চেষ্টা কৰোঁ। জীৱ মানে কি? জীৱ মানে হৈছে যাৰ ভিতৰত প্ৰাণ আছে। যাৰ ভিতৰত প্ৰাণ আছে। এতিয়া মোৰ ভিতৰত প্ৰাণ আছে নে নাই? কেনেকৈ গম পালি তই? ভাই মই চলা ফুৰা কৰি আছোঁ, মই উশাহ নিশাহ লৈ আছোঁ, মই খাই আছোঁ আৰু বিভিন্ন কাম কৰি আছোঁ, তাৰমানে মই জীৱিত আছোঁ। এতিয়া গছ এডাল দেখা পাই কিনে কেনেকৈ গম পাবি জীৱ নে জড়? গছডালৰ পাত আছে, গছডালে বাঢ়ি আছে বছৰে বছৰে, হয়? এনেকুৱা বিভিন্ন বস্তু চাই কিনে আমি গম পাওঁ যে জীৱ নে জড়, ৰাইট? তো এই জীৱৰ কথাটো বুজি পাইছানে? জীৱ, আচ্ছা, জীৱৰ মৌলিক একক মানে একদম ফাৰ্ষ্টতে জীৱটো গঠন হওঁতে কি কি লগ লাগছি চাবি। এখন যদি ৱাল মানে গম পাইছে না? এই ৱাল আৰু এই ৱালখন বনাওঁতে কিহেদি বনাইছি? এইটো চাই কিনে এনেকুৱা লাগছি না ইটাৰ ৱাল? দেখা পাই কিনে এনেকুৱা লাগছি যে এখন ইটাৰ ৱাল, হয় না? তাৰমানে এটা এটা ইটা, এইটো ইটা, এটা এটা ইটা এনেকুৱা কিবা কিবি লেখা থাকে না ইয়াতে, JSJK এনেকুৱা টাইপৰ কিবা কিবি লেখা থাকে। তো এনেকুৱা এটা এটা ইটা লগ লাগি কিনে কি হৈছে? এই ৱালখন গঠন হৈছে, ঠিক আছে? ঠিক সেনেকৈ জীৱ এটা গঠন হওঁতে কি কি লগ লাগি গঠন হৈছে সেইটোকে ক'ব জীৱৰ মৌলিক একক। সেইটোকে ক'ব জীৱ এটাৰ গঠনৰ মৌলিক একক। আৰু সেই বস্তুটোৰ নাম হৈছে কোষ। মানে কোষ লগ লাগি জীৱ এটা গঠন হৈছে। স্যাৰ আমি কেনেকৈ গম পালোঁ যে কোষ লগ লাগি গঠন হৈছে? তো চবচে ফাৰ্ষ্ট ৰবাৰ্ট হুক নামৰ এজন চাইণ্টিষ্টে আহি কিনে কি কৰিছিল? কৈছিল যে জীৱ এটাৰ ভিতৰত সৰু সৰু কিছুমান কোঠালি বস্তু থাকে আৰু তাকে কি বুলি কয়? কোষ বুলি কয়। তো কোষ আৱিষ্কাৰ কৰিছিল প্ৰথমতে ৰবাৰ্ট হুকে। তো জীৱৰ মৌলিক একক বুলি ক'লে মই কি গম পাম? কোষ। কোষ লগ লাগি কি হৈছে? জীৱ এটা গঠন হৈছিল। তো কোষ প্ৰথমতে কোনে আৱিষ্কাৰ কৰিছিল? আৱিষ্কাৰ কৰিছিল কোনে? ৰবাৰ্ট হুক। তো ৰবাৰ্ট হুক নামৰ চাইণ্টিষ্টজনে কি কৰিছিল? এডাল গছ আছে, কৰ্ক নামৰ গছ, সেই কৰ্ক গছৰ বাকলি লৈছিল, লৈ কিনে সেই বাকলিত নিজে সাজি লোৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাইছিল। চাওঁতে দেখা পাইছিল কিছুমান কোঠালি এনেকুৱা টাইপৰ কোঠালি দেখা পাইছিল, এনেকুৱা কোঠালি। আৰু সেইবোৰক তেওঁ নাম দিছিল চেল। আৰু সেই চেল মানে হৈছে কোষ, ঠিক আছে? তো কোষ প্ৰথমতে আৱিষ্কাৰ কোনে কৰিছিল? ৰবাৰ্ট হুকে। কিন্তু ৰবাৰ্ট হুকে যিবোৰ কোষ দেখা পাইছিল সেইগিলাখন জিন্দা নাছিল, সেইগিলা মৃত কোষ আছিল, মৰি যোৱা কোষ। তো চবচে ফাৰ্ষ্টবাৰ জিন্দা কোষটো দেখা পাইছিল। তো প্ৰথমবাৰ জীৱিত কোষ দেখিছিল কোনে জানানে? লিউৱেন হুকে। লিউৱেন হুকে প্ৰথমবাৰ জীৱিত কোষ দেখা পাইছিল। ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল আৰু জিন্দা কোষ দেখা পাইছিল লিউৱেন হুকে। কোষ এটা দেখাত হৈছে গোলাকাৰ এনেকুৱা। কোষ এটাৰ একদম ভিতৰত এটা কেন্দ্ৰ থাকে, যাক কয় কোষ কেন্দ্ৰ। আৰু কোষ এটাৰ ভিতৰত তাতে কিছুমান অৰ্ধজলীয়া পদাৰ্থ থাকে। তহঁতে ডিমা দেখা পাইছে নে? ডিমা, কণী, সেই ডিমাটো এটা কোষ। ডিমাটোৰ একদম ভিতৰত এটা কুহুম থাকে ন, কুহুম বুলি কয় যোনটো হালধীয়া বস্তু, যাক কুচুম বুলি কয়, হয়? বা নেপালীত ৰাণী বুলি কয়, হয়? বেংগলী ভাষাত কুচুম বুলি কয়। তো এইটো কি বুলি কয়? কোষ কেন্দ্ৰ।
অ'কে আৰু এইখিনি হ'ল কোষ পৰশ কোষ পৰশ আৰু এইখন হৈছে কোষাবৰণ কোষ এটাৰ ভিতৰত তিনিটা বস্তু কম্পালচৰি থাকিব লাগিব তিনিটা নহ'লে কোষে নহয় সেই তিনিটা হৈছে কোষ কেন্দ্ৰ কোষ পৰশ আৰু কোষাবৰণ মই কি কৈছোঁ কোষ এটাৰ ভিতৰত তিনিটা বস্তু কম্পালচৰি মাছ থাকিব লাগিব সেই তিনিটা বস্তু কি সেই তিনিটা বস্তু কোষ কেন্দ্ৰ কোষ পৰশ আৰু কোষাবৰণ এই তিনিটা বস্তু কোষ এটাৰ ভিতৰত থাকে ঠিক আছে অ'কে নাও কোষ কেন্দ্ৰটো আৱিষ্কাৰ কোনে কৰিছিল কোষ কেন্দ্ৰটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউন নামৰ মানুহজনে কি আৱিষ্কাৰ কৰিছিল কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল ঠিক আছে কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল মানে কোষ কেন্দ্ৰ ধৰা কোনে পেলাইছিল প্ৰথমবাৰৰ কাৰণে ৰবাৰ্ট ব্ৰাউনে বুজি পাইছে ৰবাৰ্ট ব্ৰাউনে সৃষ্টি কৰা নাছিল কোষ আছিল অলৰেডি আগৰ পৰা ভগৱানে আল্লাহ সৃষ্টি কৰিছিল বাট সেই কোষ কেন্দ্ৰটো দেখা পাইছিল প্ৰথমবাৰৰ কাৰণে ধৰা পেলাইছিল ডিস্কভাৰ কৰিছিল কোনে ৰবাৰ্ট ব্ৰাউনে ঠিক আছে তাৰপিছত আহিল কোষ পৰশ তো কোষ পৰশৰ নাম প্ৰথমতে কোষ পৰশ আৰু কি বুলি কয় বা প্ৰটোপ্লাজম বুলি কয় প্ৰটোপ্লাজম তো ইয়াক আৱিষ্কাৰ কোনে কৰিছিল আৱিষ্কাৰ কৰিছিল পাৰ্কিনজি আৱিষ্কাৰ কৰিছিল পাৰ্কিনজি নামৰ সাইন্টিষ্ট এজনে ঠিক আছে তো পাৰ্কিনজিয়ে প্ৰটোপ্লাজম বা কোষ পৰশ কৰিছিল এতিয়া এই কোষাবৰণটো আৱিষ্কাৰ কৰিছিল থিওডৰ শোৱান নামৰ এজন সাইন্টিষ্টে কিন্তু প্ৰথমতে তেওঁ কোষাবৰণ বুলি নামকৰণ কৰা নাছিল এইখিনিক নামকৰণ কৰিছিল হেৰি প্লাজমা আৱৰণ বুলি এই কোষাবৰণক প্ৰথমতে নাম আৱিষ্কাৰ কৰিছিল নাম কি বুলি দিছিল প্লাজমা আৱৰণ আৰু আৱিষ্কাৰ কোনে কৰিছিল কোনে থিওডৰ শোৱান নামৰ সাইন্টিষ্টজনে আৱিষ্কাৰ কৰিছিল কোষাবৰণ কিন্তু তেওঁ প্ৰথমতে কি নাম দিছিল প্লাজমা আৱৰণ নাম দিছিল আৰু পিছত বেলেগ সাইন্টিষ্টে কোষাবৰণ নাম দিলে এইটো হৈছে আমাৰ কোষ এনেকুৱা হাজাৰ বিজাৰ কৰৰ লগ লাগি কিনে জীৱ এটা গঠন হৈছিল মানে তই যদি ইয়াৰ পৰা এক টুকুৰা চাল লোৱা অলপমান চাল এনেকৈ লৈছা আৰু চালটোত জুম কৰি কিনে মানে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাৱা তাতে হাবি বহুত কোষ আছে এতিয়া কিছুমান এনেকুৱা জীৱ আছে য'ত এটাই মাত্ৰ কোষ আছে সেইবোৰ জীৱক কি বুলি কয় এককোষী জীৱ যেনে বেক্টেৰিয়া ভাইৰাছ ইষ্ট এইবোৰ এতিয়া বহুত কোষ লগ লাগি কিনে গঠন হোৱা জীৱবোৰক কয় বহুকোষী জীৱ বুজি পালি এটা কোষ থকা জীৱক কয় এককোষী জীৱ আৰু বহুত কোষ লগ লাগি থকা জীৱক কয় বহুকোষী জীৱ আমি হৈছে বহুকোষী জীৱ ওকে নাও এই কোষৰ বিভিন্ন ধৰণৰ আৱিষ্কাৰ হোৱাৰ পিছত দুজন সাইন্টিষ্ট আছে স্লেইডেন আৰু শোৱান নামৰ তো এটা শোৱানৰ কথা গমে পাৰি থিওডৰ শোৱান দুজন সাইন্টিষ্টে কোষ মতবাদ আগবঢ়াইছিল কোষ মতবাদ আগবঢ়াইছিল কোনে দুজন সাইন্টিষ্টে কোনে আগবঢ়াইছিল স্লেইডেন আৰু শোৱানে আগবঢ়াইছিল আৰু কি আছিল কোষ মতবাদটো আছিল সকলো উদ্ভিদ আৰু প্ৰাণী কোষৰ দ্বাৰা গঠিত সকলো উদ্ভিদ আৰু প্ৰাণী কিহৰ দ্বাৰা গঠিত কোষৰ দ্বাৰা গঠিত এইটো আছিল কোষ মতবাদ আৰু কোনে আগবঢ়াইছিল স্লেইডেন আৰু শোৱানে তাৰপিছত কিছু বছৰ পিছত এই কোষ মতবাদটো চেঞ্জ কৰিলে ভাৰ্চো নামৰ সাইন্টিষ্ট এজনে সলনি কৰিলে সংশোধন কৰি দিলে কি বুলি দিলে ভাৰ্চোৱে এই কোষ মতবাদটো সংশোধন কৰি কিনে কি বুলি দিলে ভাৰ্চোৱে দিলে যে কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয় মানে নতুন কোষ সৃষ্টি হ'লে পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হ'ব ভাৰ্চোৱে ক'লে কোষ
সদায় পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয়। এইটো ধাৰ্য্যই কোষ মতবাদ দিলে। এইখিনি যদি লিখা আছে স্ক্ৰীনশ্বট মাৰি কিনে লিখি ল'বি ঘৰত, যদি আৰু যদি প'ষ্ট কৰি কিনে লিখি লওঁ যদি ভিডিঅ'টো মানে লিখা যদি হোৱা নাই। অ'কে, তো এতিয়া সবচে ইম্পৰ্টেণ্ট কথা সেইটো হ'ল যে আমি কোষ এটাৰ বৈশিষ্ট্য তিনিটা পাম। কোষৰ বৈশিষ্ট্য কি পাম? কোষৰ বৈশিষ্ট্য মানে কি থাক পাই লাগিব কোষত। 1 নম্বৰ ক'লো কোষাবৰণ। 2 নম্বৰ কি ক'লো? কোষ কেন্দ্ৰ। আৰু 3 নম্বৰ কি ক'লো? কোষ পৰশ। এই তিনিটা বস্তু যদি নহয় কোষ এটা হয়তো সম্ভৱ নহয়। ওকে, তো সবচে ফাৰ্ষ্ট আমাৰ কোষাবৰণ আহিল। কোষাবৰণখনৰ বিষয়ে আমি অলপ চাই লওঁ। ঠিক আছে, তো কোষ এটাৰ ভিতৰত বাহিৰত যিখন পাতল আৱৰণ থাকে, কোষ এটাৰ বাহিৰত যিখন পাতল আৱৰণ থাকে সেইখনকে কি বুলি কয়? কোষাবৰণ বুলি কয়। এইটো কোষ কেন্দ্ৰ, এইটো তোমাৰ কোষ। এটা আৰু এই জুলীয়া পদাৰ্থত আৰু বহুত এনেকুৱা কোষ অংগাণু থাকব। এনেকুৱা কোষ অংগাণু থাকব। কোষ অংগাণু এনেকুৱা থাকব, বহুত কোষ অংগাণু থাকে। ঠিক আছে, তো এই কোষটোৰ ভিতৰত যিটো আমাৰ কোষ কেন্দ্ৰ আছে সেইটো হৈছে এইটো কোষ কেন্দ্ৰ। তাৰপিছত কোষাবৰণ হৈছে এইখন আৰু কোষ পৰশ হৈছে এইখিনি। ঠিক আছে, আমি প্ৰথমতে কোষাবৰণৰ বিষয়ে পঢ়িম। কোষাবৰণখন হৈছে 1 নম্বৰ পইণ্ট কি? কোষাবৰণখন কোষ কেন্দ্ৰ আৰু কোষ পৰশক আৱৰি থকা পাতল আৱৰণ, হয়নে? তো আমি লিখিব পাৰিম কি? কোষ কেন্দ্ৰ আৰু কোষাবৰণক আৱৰা, কোষাবৰণক আৱৰি থকা পাতল আৱৰণ। 1 নম্বৰ পইণ্ট বুজি পালো। মানে কোষটোৰ ভিতৰত, কোষটোৰ বাহিৰৰ ফালে থাকে এখন পাতলা আৱৰণ যোনখনে কোষ কেন্দ্ৰটো আৰু কোষ পৰশটোক আৱৰি ৰাখে এনেকে। আচ্ছা, ডিমে উহে পাইছে না? বইল কৰি পাইছে না কেতিয়াবা? ডিমে যেতিয়া উহেবি, বইল কৰিবি, তেতিয়া দেখা পাবি যোনটো বাহিৰত ডাঠা আৱৰণ থাকে, টাইট আৱৰণ থাকে, সেইখন চাইড কৰাৰ পিছত এখন পাতলা আৱৰণ থাকে, পাতলা, সেইখনে হৈছে কোষাবৰণ। এতিয়া ডিমেটোৰ ভিতৰত আৰু এখন ডাঠা আৱৰণ আছে, কিন্তু এতে সেই মানুহৰ কোষগিলাত সেই আৱৰণখন নাথাকে, ডিমেটোত প্ৰটেকশ্যনৰ কাৰণে থাকে। ঠিক আছে, সেইটোৰ বিষয়ে মই অলপ পিছত কৈ দিছোঁ। তাৰপিছত 2 নম্বৰ পইণ্ট কি? ই কিহৰ দ্বাৰা গঠিত? এই যিখন কোষাবৰণ, ই প্ৰটিন আৰু লিপিডৰ দ্বাৰা গঠিত। ই প্ৰটিন আৰু লিপিডৰ দ্বাৰা গঠিত। লিপিডৰ দ্বাৰা গঠিত। এই প্ৰটিন আৰু লিপিডৰ দ্বাৰা গঠিত কোষাবৰণখন। ঠিক আছে, প্ৰটিন আৰু লিপিডৰ দ্বাৰা গঠিত। তাৰপিছত এতিয়া চাবি, এটা কোষৰ ভিতৰত বাহিৰৰ পৰা যদি কিবা বস্তু আহে, ধৰি লওক এইটো কিছুমান বস্তু আহিছে যিবোৰ প্ৰটিন, ধৰি লওক বিভিন্ন ধৰণৰ বস্তু আহিব পাৰে, খাদ্য, গ্লুক'জ আহিব পাৰে, অক্সিজেন আহিব পাৰে, আৰু বিভিন্ন ধৰণৰ এনেকুৱা বস্তু আহে। তো কিছুমান বস্তু কি ভিতৰত সোমাব দিয়ে আৰু কিছুমান বস্তু সোমাব নিদিয়ে। মানে ই নমনীয় হয় নে নহয়, পাতলা হয় নে নহয়। তো ইয়াৰ মাজেৰে কিছুমান বস্তু ভিতৰত সোমাই যায় আৰু কিছুমান বস্তু নাযায়। তো ই কিছুমান বস্তু কোষৰ ভিতৰত সোমাব দিয়ে। লিখি যা বাবা, লিখি যা, একেলগে মোৰ লগত লিখি যা। আৰু কিছুমানক নিদিয়ে, আৰু কিছুমানক নিদিয়ে। সেইবাবে ইয়াক অৰ্ধভেদ্য বা চয়নাত্মক ভেদ্য
আৱৰণ বুলি কয়। ইয়াক চয়নাত্মক ভেদ্য বা অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। কিয়? কাৰণ ই কিছুমান বস্তু কোষৰ ভিতৰত সোমাব দিয়ে আৰু কিছুমান বস্তুক ভিতৰত সোমাব নিদিয়ে। 4 নম্বৰ ই নমনীয় হোৱাৰ বাবে নমনীয় হোৱাৰ বাবে কেতিয়াবা কি হয়, খাদ্য বস্তু মানে যেনে গ্লুক'জ ই ডাইৰেক্ট গিলি ল'ব পাৰে, মানে কোষ আৱৰণখন ফাটি কিনে এই বস্তুটোৰ ভিতৰত সোমাব দিয়ে। তো ইয়াকে অন্তঃকোষীয় ভক্ষণ বুলি কয়। ই নমনীয় হোৱাৰ বাবে বাহিৰৰ পৰিৱেশৰ পৰা খাদ্য বা অন্য বস্তু গিলিব পাৰে। ইয়াকে কি বুলি কয়? অন্তঃকোষীয় ভক্ষণ। অন্তঃকোষীয় ভক্ষণ বোলে। কোষ এটাৰ ভিতৰত হৈছে না ভাই, কোষ এটাৰ ভিতৰত ভক্ষণ হৈছে না, এইটো কোষটোৰ ভিতৰত সোমাইছে, সেইকাৰণে অন্তঃকোষীয় ভক্ষণ বোলে। আৰু সবচেয়ে ইম্পৰ্টেণ্ট কথা হ'ল যে এমিবাই এনেধৰণে খাদ্য গ্ৰহণ কৰে। এমিবা এটা জীৱ, মনত আছে এককোষী জীৱ। এমিবাই এনেদৰে খাদ্য গ্ৰহণ কৰে। এমিবাই এনেকৈ খাদ্য গ্ৰহণ কৰে। কিয়নকে? অন্তঃকোষীয় ভক্ষণৰ দ্বাৰা। এইখিনি আছিল কি কোষাৱৰণৰ বিষয়ে। এতিয়া এমিবাই কেনেকৈ খাদ্য ভক্ষণ কৰে এইটো চাইডক। এমিবা এটা এনেকুৱা জীৱ যোনটো নিজৰ দেহৰ অংগ মানে দেহটো যেনেকৈ তেনেকৈ চেপুট যেনেকুৱা তেনেকুৱা আকৃতিত সলাব পাৰে। তো এমিবাই কি কৰে, যেতিয়া খাদ্য বস্তু এটা ওচৰত আহে, এটা খাদ্য বস্তু হয় না, এটা খাদ্য বস্তু, তো এমিবাই কি কৰিব, নিজৰ ৰূপটো সলাই দিব, অলপ বেলেগ ধৰণে কুটপথ দুটা উলিয়াই দিব। আনকে এমিবাই কি কৰিব, কুটপথ দুটা উলিয়াই, খাদ্য বস্তু এইটো খাদ্য বস্তু, তো কুটপথ দুটা আনকে উলিয়াই দিব। এটা খাদ্য বস্তু আহিছে, আমি কুটপথ দুটা উলিয়াই দিব, ঠিক আছে, লগ লাগি যাব কুটপথ দুটা, আৰু নিজৰ এটা ফালি কিনে খাদ্য বস্তুটো সোমাই ল'ব, মানে এনেকুৱা টাইপৰ হৈ যাব। এই কুটপথ দুটা লগ লগাই দিলা, এইটো খাদ্য বস্তু। এতিয়া নেক্সট ষ্টেপত কি কৰিব, এই নেক্সট ষ্টেপত কৰিব কি, এই খাদ্য বস্তুটো ভিতৰত সোমাই দিব, এফালে ফালি দিব। এই খাদ্য বস্তুটো এই ভিতৰত সোমাই দিব, এইটো কোষ কেন্দ্ৰ, এইটো এমিবাৰ কোষ কেন্দ্ৰ, এইটো কোষ কেন্দ্ৰ। তো খাদ্য বস্তু এটা আছিল, কুটপথ দুটা উলিয়াই দিলে, খাদ্য বস্তুটো ভিতৰত সোমাই গ'ল, তাৰপিছত ফালি কিনে খাদ্য বস্তুটো শৰীৰৰ ভিতৰত লৈ গ'ল, আৰু অৱশেষত কি হৈ যাব, এমিবাৰ ভিতৰত খাদ্য বস্তুটো এনেকুৱা হৈ যাব। এইটো কোষ কেন্দ্ৰ আছিল, খাদ্য বস্তু, আৰু এই খাদ্য বস্তুটো খাই পেলালা। তো এইটোৱে এমিবাৰ খাদ্য ভক্ষণ, ঠিক আছে। অ'কে, কোষাৱৰণ বুজি পালো আমি, কোষাৱৰণ বুজি পালো। এতিয়া চাম আমি কোষাৱৰণৰ উপৰিও আৰু এটা বস্তু থাকে, যিটো অনলি উদ্ভিদ কোষত থাকে, যিটো অনলি ক'ত থাকে, উদ্ভিদ কোষত থাকে, সেইটো হৈছে কোষবেৰ। কোষবেৰ কি? কোষাৱৰণৰ চাৰিওফালে এনেকে ডাঠ এখন আৱৰণ থাকে, এনেকুৱা। এনেকুৱা টাইপৰ ডাঠ এখন আৱৰণ থাকে, যাক কি বুলি কয়, কোষবেৰ বুলি কয়। এইখন হৈছে কোষবেৰ, এই ডাঠ আৱৰণখন কি, কোষবেৰ। কোষবেৰ, এই ডাঠ আৱৰণখন কোষবেৰ বুলি কয়। তো কোষবেৰ, উদ্ভিদ কোষত কোষাৱৰণৰ চাৰিওফালে ডাঠ আৱৰণ এখন থাকে, তাকে কোষবেৰ বোলে। ক'ত থাকে, উদ্ভিদ কোষত, অনলি উদ্ভিদ কোষত থাকে, প্ৰাণী কোষত নাথাকে। উদ্ভিদৰ যোনবিলাক কোষ থাকে, সেই কোষবিলাক থাকে, প্ৰাণীৰ কোষত নাথাকে। উদ্ভিদ কোষত কোষাৱৰণৰ চাৰিওফালে থকা ডাঠ আৱৰণ,
তো ইয়াৰ কাম হ'ল ই সুৰক্ষা প্ৰদান কৰে গোটেই কোষটোক কি প্ৰদান কৰে সুৰক্ষা প্ৰদান কৰে আৰু উদ্ভিদ দেহটোক গাঁথনিক শক্তি প্ৰদান কৰে তো এইটো 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট কি পালো উদ্ভিদ দেহ গাঁথনিক শক্তি প্ৰদান কৰে আৰু কোষটোক সুৰক্ষা প্ৰদান কৰে কোষটোক সুৰক্ষা প্ৰদান কৰে ঠিক আছে উদ্ভিদ দেহ গাঁথনিক শক্তি প্ৰদান কৰে লগতে কোষটোক সুৰক্ষা প্ৰদান কৰে পুৰা টাইট হৈ থাকে না ঠিক আছে ই কিহৰ দ্বাৰা গঠিত ই সেলুলোজৰ দ্বাৰা গঠিত 3 নম্বৰ পইণ্ট ই সেলুলোজ নামৰ পদাৰ্থৰ দ্বাৰা গঠিত সেলুলোজৰ দ্বাৰা গঠিত ভাই পৰীক্ষাত প্ৰশ্ন আহিব কোষবেৰ কিহৰ দ্বাৰা গঠিত কোষবেৰ ক'ত থাকে কোষবেৰ অনলি উদ্ভিদ কোষত থাকে আৰু কিহৰ দ্বাৰা গঠিত সেলুলোজৰ দ্বাৰা গঠিত ঠিক আছে তাৰ পিছত ওকে এটা হল উদ্ভিদে দেহৰ পানী সংকোচন বাহিৰ লগা প্ৰটোপ্লাজম সংকোচন মিলিব তো কি হয় কেতিয়াবা ইয়াৰে ভিতৰত থকা পানীখিনি বাহিৰত ওলাই যায় এই কোষ এটাৰ ভিতৰত থকা পানীখিনি কি হৈ যায় বাহিৰত ওলাই যায় যাৰ কাৰণে ইয়াৰে ভিতৰত খালী জায়গা হৈ যায় আৰু যাৰ কাৰণে এই কোষাবৰণ যোনখন আছে পাতলা আবৰণ যি আছিল এইখন যিখন কোষাবৰণ আছিল আমাৰ এই পাতলা আবৰণখন রাইট এই কোষাবৰণখন এই যিখন কোষাবৰণ বুলি ক'লো মই সেই কোষাবৰণখন কি হয় সংকুচিত হৈ যায় কোষাবৰণৰ লগত এই কোষৰ পদাৰ্থবিলাক কি হৈ যায় সংকুচিত হৈ যায় ইয়াকে কি বুলি কয় প্ৰটোপ্লাজম সংকোচন বুলি কয় তো আমি এটা পইণ্ট লিখো আৰু তৰা দি কিনে যে উদ্ভিদ দেহত পানী কোষবেৰৰ বাহিৰলৈ ওলাই আহিলে উদ্ভিদ দেহত কি হয় কোষবেৰৰ বাহিৰলৈ যদি পানীটো ওলাই আহে কোষস্থ দ্ৰৱ মানে কোষৰ ভিতৰত থকা অংগাণুবিলাক আৰু কোষাবৰণখন সংকুচিত হৈ যায় আহিলে কোষস্থ দ্ৰৱ আৰু কোষস্থ দ্ৰৱ কোষাবৰণৰ সৈতে কি হৈ যায় সংকুচিত হৈ যায় হয় ইয়াকে কি বুলি কয় প্ৰটোপ্লাজম সংকোচন বোলে ইয়াকে প্ৰটোপ্লাজম সংকোচন বোলে ঠিক আছে ভাই কিতাপখন তই অলপ একবাৰ পঢ়বি ৰিভাইজ কৰবি কিন্তু মই তোক কৈছোঁ এই ভিডিঅ'টো ভালকৈ যদি চা এই নোটছগিলা ভালকৈ লেখা ইয়াৰ পৰাই কুৱেশ্যন আহিব ডাইৰেক্ট পৰীক্ষাত ইয়াৰ পৰাই কুৱেশ্যন আহিব একদম ভালকৈ বুজি পাবি কি কৈছোঁ বুজি পাইছে না কোষ এটাৰ ভিতৰত যেতিয়া ইয়াতে পানী থাকে ন কোষটোৰ ভিতৰত পানী ইয়াৰে পানী বাহিৰত ওলাই আহিলে ইয়াৰে ভিতৰত খালী জেগা থাকে যাৰ কাৰণে এই কোষস্থ দ্ৰৱগিলা কোষৰ ভিতৰত দ্ৰৱগিলা আৰু এই কোষবেৰখান কোষাবৰণখান সংকুচিত হৈ যায় আৰু ইয়াকে কি বুলি কয় প্ৰটোপ্লাজম সংকোচন বুলি কোৱা হয় এতিয়া ছাৰ বাহিৰত পানী ওলাই আহিব কি প্ৰক্ৰিয়া এইটো কয় আশ্ৰিতি কোষ এটাৰ ভিতৰৰ পৰা কোষাবৰণৰ মাজেৰে কোষৰ বাহিৰলৈ পানী ব্যাপন হোৱা পানীৰ বাহিৰত ওলাই অহাটো কি বুলি কয় আশ্ৰিতি বুলি কয় ঠিক আছে এতিয়া আমি আৰু দুটা বস্তু পঢ়িব আছে ইয়াতে যিকেইটা কিতাপত দিয়া আছে তো মই কিতাপ পঢ়াব লৈ গ'লে এই তিনিটা বস্তু আছে এটা হ'ল অল্পহাৰী 2 নম্বৰ সমহাৰী আৰু 3 নম্বৰ হ'ল অতিহাৰী বুজাই দিছোঁ মই অতিহাৰী স্যাৰ অল্পহাৰী মানে কি এটা কোষ এইটো কোষ ৰাইট এই কোষটোৰ বাহিৰত যদি যিটো ধৰি লওঁ ইয়াতে মই যদি আঁকি দিওঁ এইটো প্ৰাণী কোষ এটা প্ৰাণী কোষ ঠিক আছে এইটো প্ৰাণী কোষ এইটো প্ৰাণী কোষ আচ্ছা এইটো প্ৰাণী কোষ ওকে তো এইটো কোষ কেন্দ্ৰ এতিয়া কি হয় এই বাহিৰত আৰু পৰিৱেশ আৰু কোষ থাকিব মানে এই কোষৰ মাজত জাগা থাকিব
এতিয়া এই বাহিৰৰ পৰিৱেশত যদি যিকোনো দ্ৰৱ পানী হওক বা অন্য দ্ৰৱৰে হওক গাঢ়তাটো ঠিক আছে ইয়াৰে গাঢ়তাটো যদি বেছি হয় ইয়াৰে গাঢ়তাতকৈ গাঢ়তা মানে বুজিছে না কাঢ়া মালটো কাঢ়া যোনটো ধৰি লৈ চাহ বনাইছা তই চাহপাত যদি বেছিকৈ দিয়ে কি হ'ব চাহটো কাঢ়া হ'ব আৰু যদি চাহপাত কমকৈ দিয়ে কাঢ়া নহয় বুজি পাইছে সেই কাঢ়াৰ কথা কৈছোঁ গাঢ় তো বাহিৰত যদি গাঢ়তাটো বেছি হয় ভিতৰতকৈ তেতিয়া বাহিৰৰ পৰা ভিতৰত পদাৰ্থবিলাক পৰিবহণ হ'ব পানী হওক বা অন্য দ্ৰব্য হওক তো এই বস্তুটোক এই ভিতৰত তেতিয়া এই ভিতৰৰ বস্তুটোক অল্পসাৰী দ্ৰব্য বুলি কয় অল্পসাৰী দ্ৰব্য কাক বোলে যে কোষ এটাৰ ভিতৰত দ্ৰব্যৰ গাঢ়তা বা পানীৰ গাঢ়তা বাহিৰৰ গাঢ়তাতকৈ কম হ'লে বাহিৰৰ পৰা ভিতৰত পানী আহে ইয়াক কি বুলি কয় অল্পসাৰী এতিয়া যদি ভিতৰৰ গাঢ়তাটো আৰু বাহিৰৰ গাঢ়তাটো ইকুৱেল হয় সমান হয় তেতিয়াহ'লে তাক কয় সমসাৰী দ্ৰব্য বুজি পাইছে আৰু যদি ভিতৰৰ গাঢ়তাটো বেছি হয় বাহিৰৰ গাঢ়তা কম হয় বাহিৰত কাঢ়াটো কম থাকে বেছি মাল মাতে বেছি নাথাকে কাঢ়া কম থাকে গাঢ়তা কম থাকে তেতিয়া ভিতৰৰ পৰা বাহিৰত পানীটো ওলাই যায় পানী হওক বা অন্য দ্ৰব্য হওক তাক কয় অতিসাৰী বুজি পাইলে অল্পসাৰী সমসাৰী আৰু অতিসাৰী অ'কে না এতিয়া কোষ কেন্দ্ৰৰ বিষয়ে আমি পঢ়োঁ কাৰণ আমি কোষাৱৰণটো আমাৰ কমপ্লিট হ'ল কোষ বেৰটো আমাৰ কোষৰ বৈশিষ্ট্য নহয় যদিও উদ্ভিদ কোষত থকাৰ কাৰণে আমি পঢ়িলোঁ এবাৰ আমি পঢ়িম কোষ কেন্দ্ৰৰ বিষয়ে নম্বৰ কোষ কেন্দ্ৰ এইটো হৈছে কোষৰ একদম সমাজত থকা মানে কোষৰ ভিতৰত থকা কোষ পৰশত থকা গোলাকাৰ অংগ কোষৰ ভিতৰত কোষ পৰশত থকা ঘূৰণীয়া অংগ অ'কে কোষ কেন্দ্ৰ এইটো ই দুইতৰপীয় এখন দুইতৰপীয় ছিদ্ৰযুক্ত আৱৰণৰ দ্বাৰা আবৃত ঠিক আছে এই কোষ কেন্দ্ৰটো মানে এটা আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে দুইতৰপীয় ই তাৰ আগতে আৰু এটা পইণ্ট লিখি লওঁ ই কোষ বিভাজন আৰু কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লয় কোষ বিভাজন আৰু কোষৰ বংশ বিস্তাৰত বা আৰু বা এই কোষ বিভাজন বা কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লয় তাৰ মানে কি তাৰ মানে হ'ল ছাৰ কোষ এটা যেতিয়া বিভাজন হ'ব এটা কোষৰ পৰা দুটা কোষ সৃষ্টি হ'ব আমাৰ শৰীৰতো কোষৰ নতুন নতুনকৈ সৃষ্টি হৈ থাকে না তো কোষ এটা যেতিয়া নতুনকৈ সৃষ্টি হ'ব তেতিয়া এই কোষ বিভাজনত ই মেইন ৰোল কৰে মেইন ভূমিকা লয় কাৰণ ইয়াৰে ভিতৰতে চব মাল মেটেলখিনি থাকে ইয়াৰে ভিতৰত ক্ৰমজম থাকে কোষ এটাৰ ভিতৰত কি থাকে ক্ৰমজম তো ইয়াত ক্ৰমজম থাকে যিবোৰ সূতাৰ দৰে আৰু ক্ৰমজমত DNA থাকে যিয়ে বংশগতিৰ চৰিত্ৰ পৰিবহন কৰে হয় ইয়াতে কি থাকে ইয়াতে ক্ৰমজম থাকে যাৰ ভিতৰত বংশগতিৰ চৰিত্ৰ বহন কৰা একক DNA থাকে তো ক্ৰমজম থাকে ইয়াৰে ভিতৰত ঠিক আছে ক্ৰমজম আৰু ক্ৰমজমৰ ভিতৰত কি থাকে DNA এতিয়া ক্ৰমজম গিলা বংশ কোষ বিভাজনৰ সময়ত এনেকৈ দুডাল হৈ থাকে ক্ৰমজম টোটেল মানুহৰ দেহত 23 যোগ ক্ৰমজম থাকে সেইটো 10ত পঢ়বা আমি ভালকৈ ক্লাছ 10ত তো 23 যোগ ক্ৰমজম থাকে আৰু 23 যোগ ক্ৰমজমত তো তাৰ মানে 46 ডাল ক্ৰমজম থাকে আৰু ক্ৰমজমৰ ভিতৰত DNA থাকে এইটো ক্ৰমজম আৰু DNA গিলা এনেকুৱা হয় DNA ঠিক আছে তো DNA ডিঅক্সিৰাইবোনিউক্লিক এসিড আৰু DNA ভিতৰত জিন থাকে আৰু জিন গিলে চৰিত্ৰ নিৰ্ণয় কৰে মানে বাপেকৰ নাকটো দীঘল হ'লে চুলিৰ নাকটো দীঘল হ'ব বাপেকৰ ৰং কলীয়া হ'লে চুলি কলীয়া হ'ব বা বগা হ'ব এনেকুৱা টাইপত থাকে যে চুলি ষ্ট্ৰাকচাৰটো তাৰপিছত কাণৰ শ্বেপ হয় না এনেকুৱা বিভিন্ন ধৰণৰ চৰিত্ৰ থাকে যিগিলাখান এই DNA বহন কৰে এটাৰ পৰা বাপেকৰ পৰা পুতক গেলি পিতৃ মাতৃৰ পৰা সন্তানলৈ
আৰু সেইটো এই কোষৰ ভিতৰত থাকে ঠিক আছে তো তাৰ পিছত আমি এটা বস্তু কৰিব লাগিব এই কোষ কেন্দ্ৰটোত আৱৰণ থাকে ইয়াৰ চাৰিওফালে দুই তৰপীয়া আৱৰণ থাকে যাক কোষ কেন্দ্ৰাৱৰণ বোলে কোষ কেন্দ্ৰাৱৰণ এটা কথাটো হ'ল যে কিছুমান কোষত এই কোষ কেন্দ্ৰটো চাৰিওফালে আৱৰণখন নাথাকে এই আৱৰণখন কিছুমান কোষত নাথাকে ঠিক আছে এইটো কোষ এটা নাই এটা বেলেগ আছে ইয়াৰ সলনি এই যিটো কোষত থাকে তাক কয় সংকোষ কেন্দ্ৰীয় কোষ আৰু যিটো কোষত নাথাকে এই আৱৰণখন নাথাকে যিখনৰ নাম হৈছে কোষ কেন্দ্ৰ আৱৰণ এই আৱৰণখন নাথাকিলে থাকে নিউক্লিক এচিড থাকে নিউক্লিক এচিড কিহৰ সলনি কোষ কেন্দ্ৰ আৱৰণখনৰ সলনি নিউক্লিক এচিড থাকে যাৰ কাৰণে ইয়াক কি বুলি কয় নিউক্লিয়ইড বুলি কয় আৰু এই কোষটোৰ নাম হৈছে প্ৰকোষ কেন্দ্ৰীয় তো যি কোষত কোষ কেন্দ্ৰটোৰ চাৰিওফালে আৱৰণখন নাথাকে তাক কয় প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু যিটো কোষত থাকে তাক কয় সংকোষ কেন্দ্ৰীয় কোষ বুজি পালি না সংকোষ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় কোষ যেনে বেক্টেৰিয়া ভাইৰাছ সংকোষ কেন্দ্ৰীয় কোষ মানুহ গৰু ছাগলী এইবোৰৰ কোষ সংকোষ কেন্দ্ৰীয় কোষ ঠিক আছে এটা কোষ কেন্দ্ৰটোৰ বিষয়ে আমি বহুতখিনি পঢ়িলোঁ এইবাৰ আমি যাম কোষ পৰশ তো এবার আমি পড়িম কি জানো না এবার আমি পড়িম কোষ পরখৰ বিষয়ে ঠিক আছে এবার আমি চাম কোষ পৰখৰ বিষয়ে কোষ পৰখ মানে কি কোষ পৰখ মানে হৈছে যে কোষটোৰ ভিতৰত যিখিনি বিজেল পদাৰ্থ থাকে এই কোষ এটো হয় না এটো কোষ কেন্দ্ৰ এই কোষ কেন্দ্ৰটোৰ চাৰিওফালে কিছুমান বিজেল পদাৰ্থ থাকে এতেই বিভিন্ন ধৰণৰ কোষ অংগাণুবিলাক থাকে ঠিক আছে তো এই যিগলা বিজেল পদাৰ্থ তাকে কি বুলি কয় কোষ পৰখ বুলি কয় যেনে তই যদি ডিমা এটা চা ডিমাটো ভাঙাৰ পিছত কি পাবি এটা হালধীয়া কুহুম পাবি আৰু হালধীয়া কুহুমটোৰ চাৰিওফালে যিগলা বিজলীয় পদাৰ্থ থাকে বিজেল বুলি কওঁ আমি সেইগলা কি বুলি কয় কোষ পৰখ ঠিক আছে তো ইয়াৰ যদি আমি লিখো তো কি লিখব পাৰিম এক নম্বৰ কোষাৱৰণে আৱৰি ৰখা কোষাৱৰণে আৱৰি থকা অৰ্ধজুলীয়া পদাৰ্থ দুই নম্বৰ ইয়াতে কি থাকে কোষ অংগাণুবোৰ থাকে কোষ অংগাণুবোৰ উপঙি থাকে ইয়াতে কোষ অংগাণুবোৰ উপঙি থাকে ঠিক আছে এটা কোষ অংগাণুগিলা উপঙি থাকে এটা আমি প্ৰত্যেকটো কোষ অংগাণুৰ বিষয়ে পঢ়িব লাগিব যেনে আমি কোষ অংগাণু কোনগিলা আছে কোষ অংগাণু কি কোষ অংগাণু মানে কোষৰ ভিতৰত থকা অংগ অন্তঃপৰশীয় জালিকা গলগী সংঘ তাৰপিছত লাইসোজোম মাইটকন্ড্ৰিয়া তাৰপিছত প্লাস্টিড ৰাজধানী এইবোৰ হৈছে কোষ অংগাণু তো ইয়াৰ এটাৰ বিষয়ে ভালকে পঢ়িব লাগিব সবচেয়ে ফাৰ্ষ্ট আমি অন্তঃপৰশীয় জালিকাৰ বিষয়ে যদি পঢ়ো অন্তঃপৰশীয় জালিকা ঠিক আছে সবচেয়ে ফাৰ্ষ্ট এক নম্বৰ কি এইখিনি মুছি লওঁ এক নম্বৰ হৈছে অন্তঃপৰশীয় জালিকা
অন্তঃপৰশীয় জালিকা তো অন্তঃপৰশীয় জালিকাৰ বিষয়ে কি কথা কৈছে কিতাপত যিখিনি মই বহিত এক্সট্ৰাকে নোটছ বনাই উলিয়াই লৈছোঁ কোষ পৰশত বিস্তৃত হৈ থকা এইবোৰ নলিকা সদৃশ অংগ তো কোষ পৰশত থকা এইবোৰ কি নলিকা সদৃশ অংগ নলিকা সদৃশ অংগ ওকে ই দুই প্ৰকাৰত থাকে মসৃণ বা সহতা আৰু অমসৃণ বা সহতা আৰু মসৃণ বা মিহি অন্তঃপৰশীয় জালিকা ই কেই প্ৰকাৰৰ ই দুই প্ৰকাৰৰ এক নম্বৰ হ'ল অমসৃণ বা সহতা অন্তঃপৰশীয় জালিকা সহতা অন্তঃপৰশীয় জালিকা তাৰপিছত 2 নম্বৰ মসৃণ বা মিহি অন্তঃপৰশীয় জালিকা তো এই যে অন্তঃপৰশীয় জালিকা এই জালিকাবোৰ ধৰি লও এইটো কোষ কেন্দ্ৰ ৰাইট ভিতৰত এই কোষ কেন্দ্ৰৰ গাতে লাগি থাকে মানে এনেকে কোষ কেন্দ্ৰৰ গাতে এনেকে লাগি থাকে এনেকে গাতে লাগি থাকে আৰু এইবোৰ কি হয় অন্তঃপৰশীয় জালিকা মসৃণ বা সহতা থাকে তেনেকুৱা অন্তঃপৰশীয় জালিকা থাকে এইবোৰ গাত লাগি থাকে নলী সদৃশ সহতা বা মসৃণ অন্তঃপৰশীয় জালিকা সহতা বা মিহি অন্তঃপৰশীয় যিগিলা সহতা অন্তঃপৰশীয় জালিকা এগুলা নলীৰ দৰে ইহঁতৰ গাত ৰাইবজম লাগি থাকে সেইকাৰণে ইহঁতক সহতা অন্তঃপৰশীয় জালিকা বোলে আৰু মিহিবোৰ তাতে লাগি নাথাকে সহতা জালিকাৰ বেৰত ৰাইবজম থাকে সহতা জালিকাৰ বেৰত কি থাকে ৰাইবজম লাগি থাকে ইহঁতে মেইনলি প্ৰটিন সংশ্লেষণ কৰে এই যে সহতা অন্তঃপৰশীয় জালিকা ইয়াতে প্ৰটিন সংশ্লেষণ কৰে আৰু মিহিৰ ক্ষেত্ৰত কি হৈছে মিহি জালিকাবোৰে লিপিড সংশ্লেষণ কৰে ওকে মিহি অন্তঃপৰশীয় জালিকায় লিপিড সংশ্লেষণ কৰে তো এইবোৰ মই এনে বোৰ্ডত লিখি যোৱা নাই তহঁতে বহিত লিখি যাব লাগিব এইবোৰ মুখস্থ কৰিব লাগিব পঢ়িব লাগিব বুজি পাইছা অন্তঃপৰশীয় জালিকাৰ বিষয়ে পৰীক্ষাত আহিব পাৰে অন্তঃপৰশীয় জালিকাৰ বিষয়ে চমুকৈ লিখা তো এতিয়া লিখিব পাৰিব লাগিব ঠিক আছে বা এনেকৈ আহিব পাৰে যে কোনটো অন্তঃপৰশীয় জালিকাই প্ৰটিন সংশ্লেষণ কৰে কি হ'ব সহতা অন্তঃপৰশীয় জালিকাই কোনটো অন্তঃপৰশীয় জালিকাই লিপিড সংশ্লেষণ কৰে মিহি অন্তঃপৰশীয় জালিকাই ঠিক আছে তো অন্তঃপৰশীয় জালিকাৰ কথা এইখিনি আছিল আৰু এই অন্তঃপৰশীয় জালিকাই কোষটোত কি হৈছে ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত হ'ব পৰাকৈ ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত হ'ব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰে যথেষ্ট ঠাইৰ সৃষ্টি কৰে মানে বিভিন্ন ধৰণৰ বস্তু ইয়াতে ভিতৰত সোমাই লৈ মোনা আকৃতিৰ যেহেতু আৰু যাৰ কাৰণে খালী জায়গা বহুত ৰৈ যায়
আৰু 4 নম্বৰ কি কিছুমান বিষাক্ত বস্তু বিষহীন কৰে কোনে অন্তঃপৰীক্ষীয় জালিকাই এইকেইটা আছিল আমাৰ অন্তঃপৰীক্ষীয় জালিকাৰ কাম আৰু অন্তঃপৰীক্ষীয় জালিকা আনিব এবাৰ আমি চাম গলগী সংঘ বুলিও কয় গলগী এপাৰাটাছ বা গলগী সংঘ এই গলগী সংঘটো কেমিলো গলগী নামৰ এজন সাইন্টিষ্টে আৱিষ্কাৰ কৰিছিল গলগী সংঘ ওকে আবৰণী বিশিষ্ট মোনাকাৰ গঠন ই কোষত উৎপাদিত বস্তুবোৰক সঞ্চয় বন্ধন আৰু ৰূপান্তৰ কৰে সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰে লাইসোজোম গঠন সহায় কৰে ইয়াৰ মেইনলি কামকেইটা দি আছে আবৰণী বিশিষ্ট মোনাকাৰ গঠন ই এটা আবৰণী বিশিষ্ট মোনাকাৰ গঠন মোনাৰ দৰে মোনাকাৰ গঠন এই অংকটো আবৰণী বিশিষ্ট মোনাকাৰ গঠন এনেকুৱা টাইপত থাকে এটো গলগী সংঘ আৰু কি কৈছে এই গলগী সংঘ আবৰণী বিশিষ্ট মোনাকাৰ গঠনৰ লগতে ই কোষত উৎপাদিত বস্তুবোৰ সঞ্চয় বন্ধন আৰু ৰূপান্তৰ কৰে যিগিলা কোষত উৎপন্ন হোৱা বস্তু কোষত বিভিন্ন ধৰণৰ বস্তু উৎপন্ন হয় না কোষত উৎপাদিত বস্তুবোৰ সঞ্চয় কৰে সঞ্চয় মানে কি কৰা সঞ্চয় মানে কি সঞ্চয় মানে হ'ল জমা কৰি ৰাখা সঞ্চয় বন্ধন মানে পেকেজিং কৰা পেকেট কৰা বস্তুটো সঞ্চয় কৰি ৰাখি তাক পেকেজিং কৰে কৰি কিনে আৰু কি কৰে ৰূপান্তৰ কৰে আৰু ৰূপান্তৰ মানে বেলেগ বস্তুলৈ চেঞ্জ কৰা ৰূপান্তৰ কৰে কোনে গলগী সংঘই ঠিক আছে সৰল শৰ্কৰা জটিল শৰ্কৰালৈ আৰু লাইসোজোম গঠন সহায় কৰে 3 নম্বৰ ইয়াৰ কাম কি সৰল শৰ্কৰা জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে আৰু 4 নম্বৰ ই লাইসোজোম গঠন কৰোঁতে সহায় কৰে লাইসোজোমৰ গঠনত সহায় কৰে লাইসোজোম এটা কোষ অংগাণু লাইসোজোমৰ গঠনত সহায় কৰে ঠিক আছে তো এইটো হ'ল গলগী সংঘৰ কাম তাৰে পিছত আছে আমাৰ লাইসোজোম এটা মোনাৰ দৰে ই গোল কিন্তু লাইসোজোমটো যদি এটা ভাঙে মানে ফালি দেখায় এনেকুৱা একটো ফালি ৰৈছে তো ইয়াতে বিভিন্ন ধৰণৰ ভিতৰত জলবিয়োজক উৎসেচক থাকে ঠিক আছে লাইসোজোমত তো লাইসোজোম মোনা সদৃশ অংগ কোষস্থ বৰ্জিত পদাৰ্থ নিষ্কাশন কৰে যিয়ে কোষস্থ বৰ্জিত পদাৰ্থ নিষ্কাশন কৰে তো কোষত কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হৈ যায় যোনগিলা এই লাইসোজোমে কি কৰিব পাৰে নিষ্কাশন কৰিব পাৰে ঠিক আছে তাৰ পিছত ইয়াৰ মেইন কাম হ'ল কোষটো চাফা কৰি ৰাখা কোষটোক নিকা কৰি ৰাখা নিকা মানে চাফা কৰি ৰাখে তো ইয়াৰ মেইন কাম কি কোষটোক চাফা কৰি ৰাখে ঠিক আছে আৰু সবচেয়ে ইম্পৰ্টেন্ট কাম কি জানা এই লাইসোজোমৰ ভিতৰত কিছুমান জলবিয়োজক উৎসেচক থাকে তো
তো এই জলবিয়োজক উৎসেচকবোৰে এই লাইসোজোমটোৰ বহু মানে এই কোষটোৰ ভিতৰত বহুত ডাঙৰ এটা কাম কৰিব পাৰে মানে কেতিয়াবা কি হৈ যায় কোষটোৰ বিভিন্ন বিক্ৰিয়াত কোষটো মানে ক্ষতিগ্ৰস্ত হৈ যায় বা বেয়া হৈ যাব পাৰে কোষ এটা বেয়া হৈ যায় ঠিক আছে কোষটো যেতিয়া বেয়া হৈ যায় তো বিপাকীয় কাৰ্যত কিবা বিসংগতি ঘটি কিনে কোষটো বেয়া হৈ যায় যাৰ কাৰণে এই কোষটোৰ কাৰণে সাইডত লাগি থকা কোষটো ধ্বংস হোৱাৰ চান্স থাকে মানে এটা কোষ ধৰিলো এইটো কোষ এটা সাইডত আৰু এটা কোষ লাগি থাকিব ন তো এইটো যদি বেয়া হৈ যায় ইও বেয়া হোৱাৰ চান্স থাকে যাৰ কাৰণে এই লাইসোজোমে কি কৰে ইয়াৰে পৰা জলবিয়োজক উৎসেচক গিলে উলিয়াই কিনে এই কোষটোক মাৰি পেলায় এই কোষটো ধ্বংস কৰি দিয়ে এতিয়া এই কোষটো ধ্বংস হৈ গ'লে এই কোষটো বাচি যায় বুজি পাইছে না সেইকাৰণে ইয়াক কি বুলি কয় কোষৰ আত্মঘাতী মোনা বুলিও কোৱা হয় তো 3 নম্বৰ পইণ্ট এনেকৈ লিখিব পাৰা যে লাইসোজোমত বা ইয়াৰ ভিতৰত জলবিয়োজক উৎসেচক থাকে জলবিয়োজক উৎসেচক থাকে কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি ঘটিলে বিপাকীয় কাৰ্যত কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি ঘটিলে ই নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে নিজে থকা কোষটোক কি কৰি দিয়ে ধ্বংস কৰি দিয়ে যাৰ কাৰণে সেইবাবে ইয়াক কি বুলি কয় আত্মঘাতী মোনা সেইবাবে ইয়াক কোষৰ আত্মঘাতী মোনা বুলি কয় সেইবাবে ইয়াক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় মাইটকণ্ড্ৰিয়া তো মাইটকণ্ড্ৰিয়াটো কোষৰ এটা গুৰুত্বপূৰ্ণ অংগ তো মাইটকণ্ড্ৰিয়াটো ইয়াতে ফালি কিনে দেখাইছে মানে ঠিক আছে গোল থাকে তো ফালি কিনে ইয়াতে এইখিনি ফালি কিনে দেখাইছে ইয়াতে তো এইটো হৈছে মাইটকণ্ড্ৰিয়া এইবোৰ পৰীক্ষাত আঁকিবৰ কাৰণে নাহে জাষ্ট তহঁতক বুজাবৰ কাৰণে মই এইটো আঁকি দিছোঁ তো মাইটকণ্ড্ৰিয়াৰ বিষয়ে কৈছে উৰহীৰ দৰে আকৃতিৰ দুখন আৱৰণেৰে আবৃত অংগ উৰহী চিনিব না উৰহী কোনে মানে খাই পাইছা উৰহীৰ দৰে আকৃতিৰ মাইটকণ্ড্ৰিয়াটো উৰহীৰ দৰে আকৃতি ঠিক আছে অলপ তেৰা টাইপৰ তো ইহঁতৰ নিজা ডিএনএ আৰু ৰাইবোজোম থাকে ইহঁতৰ নিজা ডিএনএ আৰু ৰাইবোজোম আছে ৰাইবোজোম থাকে মাইটকণ্ড্ৰিয়াৰ আৰু এটা অংগ আছে সেইটো হৈছে তোমাৰ প্লাস্টিড যার নিজে ডিএনএ আর রাইবোসোম আছে মাইটোকন্ড্রিয়ার প্লাস্টিড ওকে তো 3 নম্বৰ পয়েন্ট এটা এটা কথা স্যার এতৰ কি হয় আমাৰ শৰীৰত যিগলান শক্তি উৎপন্ন হয় মানে খানাটো খালো আমি ভাত খালো সেই ভাতটো যাই কিনে গ্লুকোজ উৎপন্ন হয় গ্লুকোজৰ পৰা শক্তি উৎপন্ন হ'ব সেই শক্তিটো এটা জমা হৈ থাকে কি হিচাপে এটিপি হিচাপে এডিনোসাইন ট্ৰাইফসফেট হিচাপে মাইটোকন্ড্ৰিয়াত জমা হৈ থাকে তো ক'ব পাৰা যে
উৎপন্ন হোৱা শক্তি ATP হিচাপে ইয়াতে জমা হৈ থাকে। তো ইয়াতে জমা হৈ থাকে, যাৰ কাৰণে ইয়াক সেইবাবে ইয়াক কি বুলি কয়, ইয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কয়। ভঁৰাল বোলে, সেইবাবে ইয়াক কোষৰ শক্তিৰ ভঁৰাল বোলে। মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বোলে। ইয়াৰে পিছৰ অংগ হৈছে প্লাস্টিড। ইয়াৰে পিছৰ অংগ প্লাস্টিড। তো এনেকুৱা প্লাষ্টিক, ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ হৰিত কণা থাকে। এই যিটো প্লাষ্টিক, ই কেৱল উদ্ভিদ কোষত থাকে। ইয়াক কেৱল উদ্ভিদ কোষত পোৱা যায়। উদ্ভিদ কোষত পোৱা যায়। অনলি উদ্ভিদ কোষতে ইয়াক পোৱা যায়, বেলেগ প্ৰাণী কোষত ইয়াক পোৱা নাযায়। মানে আমাৰ তাতে প্লাষ্টিক নাই, উদ্ভিদ কোষত আছে, আমাৰ কোষত প্লাষ্টিক নাই। ঠিক আছে। তাৰপিছত ডিম্বাকাৰ আকৃতিৰ অথবা ঘূৰণীয়া হ'ব পাৰে। এইটো ডিম্বাকৃতিৰ হ'ব পাৰে, ডিম্বাকাৰ আকৃতিৰ বা ঘূৰণীয়া, ডিম্বাকৃতিৰ বা ঘূৰণীয়া হ'ব পাৰে। তাৰপিছত নিজা DNA ৰাইবোজম আছে, নিজা DNA আৰু ৰাইবোজম আছে। এটা নিজা DNA ৰাইবোজম থাকে। তো এই দুই প্ৰকাৰৰ, এটা হ'ল বৰ্ণকণা আৰু এটা অবৰ্ণকণা। ই দুই প্ৰকাৰৰ। এ নম্বৰ কি বৰ্ণকণা আৰু এটা অবৰ্ণকণা। ওকে। তাৰপিছত লাষ্ট যিটো আছে টপিক, সেইটো হৈছে ৰসধানী বা ঋক্তিকা। এই ৰসধানী বা ঋক্তিকাটো গোল টাইপৰে, গোলাকাৰ মোনাকৃতিৰ। ই ৰসেৰে, কোষ ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ ভিতৰত কি থাকে, কোষ ৰস পৰিপূৰ্ণ হৈ থাকে, আৰু যাৰ কাৰণে এই কোষটোক স্ফীত বা দৃঢ় কৰি ৰাখে। কোষ ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। কোষ ৰসেৰে পৰিপূৰ্ণ হৈ থাকে আৰু কোষটোক স্ফীত কৰি ৰাখে। স্ফীত, কোষটোক কি ৰাখে, স্ফীত কৰি ৰাখে। তাৰপিছত মোনাকৃতিৰ অংগ, উদ্ভিদ কোষৰ ৰাজধানীটো ডাঙৰ, প্ৰাণী কোষৰটো সৰু। তো উদ্ভিদ কোষত ই কি থাকে, ডাঙৰ। উদ্ভিদ কোষৰ ডাঙৰ
আৰু প্ৰাণীকোষত সৰু প্ৰাণীকোষত সৰু মানে উদ্ভিদ কোষটোৰ ভিতৰত থকা ৰক্তচানীটো বহুত ডাঙৰ আৰু প্ৰাণীকোষত বহুত সৰু তহঁতে কিতাপত যদি মেইন বুকখনত চা ইয়াতে যিটো আমাৰ প্ৰাণীকোষ আছে ইয়াতে ৰক্তচানী চা বিচাৰ ৰক্তচানী কৰিছে ইয়াতে লিখি দিয়া নাই ৰক্তচানীৰ কথা কিন্তু সৰুকে ৰক্তচানী থাকে ঠিক আছে আৰু ইয়াতে প্ৰাণীকোষত এই ডাঙৰ যিটো আছে হালধীয়া এইটো হৈছে ৰক্তচানী ইয়াতে ৰক্তচানীৰ কথা লিখি দিয়া নাই ঠিক আছে তো উদ্ভিদ কোষত বহুত ডাঙৰকৈ থাকে আৰু প্ৰাণী কোষত বহুত সৰুকৈ থাকে ৰক্তচানীটো ইয়াতে এমিনো এচিড শৰ্কৰা আৰু প্ৰটিন সঞ্চয় কৰি ৰাখে এই ৰক্তচানীটোতে এমিনো এচিড প্ৰটিন আৰু শৰ্কৰা সঞ্চয় কৰি ৰাখে তো এই ৰাজধানীটোৰ ভিতৰতে প্ৰটিন শৰ্কৰা আৰু এমিনো এচিড আদি সঞ্চয় কৰি ৰাখে মানে জমা কৰি ৰাখে ঠিক আছে তো এইখিনি আছিল এই কোষ নামৰ চেপ্টাৰটোৰ অভাৰঅল মই এই কপিখনত মানে ইয়াতে মেইন ইম্পৰ্টেণ্ট বস্তুখিনি মেইন বুকৰ পৰা ইয়াতে নোটছ বনাই কিনে আগত উঠাই লৈছোঁ ঠিক আছে আৰু এইখিনি মই ৱেবছাইটত বঢ়িয়াকৈ আপলোড কৰি দিম PDF বনাই কিনে তাৰ পৰা ডাউনলোড কৰি লিখি ল'ব পাৰিবি আৰু যোনে ভিডিঅ'টো চাইছে সি নিজে লিখি ল'ব পাৰিবি ভিডিঅ'টো চাই ঠিক আছে তো ভালকৈ পঢ়ি থাক ক্লাছ 9 পাইছে কাৰণ 10 আহিলে আৰু হয়নে নহয় 9ৰ পৰা 10 পাবি আৰু মেট্ৰিকো আহি পাব পটককৈ তো গতিকে ভালকৈ মেট্ৰিক পৰীক্ষা দিব লাগিব ভালকৈ ৰিজাল্ট ভাল কৰিব লাগিব তো যাৰ কাৰণে ভালকৈ পঢ়ি থাক তহঁতে ঠিক আছে আৰু মই নতুন ভিডিঅ' জল্দি লৈ আহিবৰ কাৰণে চেষ্টা কৰিম ডেইলি এটা ভিডিঅ' দিয়াৰ এটা মানে প্লেন বনাইছোঁ এক্সিকিউট কৰিব পাৰিব লাগিব বাৰু তাৰপিছত সবচে ইম্পৰ্টেণ্ট কথা যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি লগতে অলপমান শ্বেয়াৰ কৰি দিবি আৰু কি ক'ম আৰু এইখিনি বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আৰু কমেণ্ট কৰ অলপমান কি কিবা ডাউট থাকিলে সুধিব পাৰা ভালকৈ পঢ়ৰ আৰু ভাই একদম লাগি যা পঢ়াত তো এইখিনি আছিল বহুত ধন্যবাদ জয় অসম শুভৰাত্ৰি